নমস্কাৰ সকলোকে স্বাগতম মোৰ এছ আছামিজ চেনেলে আমাৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে ক্লাছ 9ৰ এক্সাম দিব লৈছে এনুৱেল এক্সাম দিব লৈছে আৰু বিজ্ঞানৰ প্ৰতি MCQৰ প্ৰতি ভয় আছে তেনেহ'লে এই ভিডিঅ'টো তোমালোকৰ কাৰণে মই তোমালোকক ইয়াত কেইটামান MCQ লৈ আহিছোঁ যোনকেইটা বহুত ইম্পৰ্টেণ্ট এক্সামত অহাৰ সম্ভাৱনা অত্যন্ত বেছি তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাবা কুৱেশ্যন আনচাৰখিনি দেখিলে তোমালোকে গম পাই যাবা কি হয় তো আজিৰ এই ভিডিঅ'টোত ক্লাছ 9ৰ ফাইনেল এক্সামৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে বিজ্ঞানৰ গোটেই পাঠ্যপুথিৰ পৰা বাছনি কৰা প্ৰশ্নসমূহ আৰু বৰ্তমান বহীকেইখন জিলাত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ পৰা কিছুমান মষ্ট ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ তোমালোকৰ চিলেবাছ যিহেতু সকলো জিলাতে একেই সেইকাৰণে তোমালোকে সকলো ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে চাব পাৰা আৰু এই MCQ প্ৰশ্নকেইটা তোমালোকৰ আগন্তুক পৰীক্ষাত কমন পৰাৰ সম্ভাৱনা বহুত বেছি তো ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু ভিডিঅ'টো স্কিপ নকৰিবা তো ইয়াত চোৱা 1 নম্বৰ MCQ কি আছে কোষ কোনে আৱিষ্কাৰ কৰিছিল অপশ্যনকেইটা পঢ়ি নিদিওঁ কাৰণ ভিডিঅ' বহুত দীঘল হৈ যাব আৰু ভিডিঅ'টো মই ইমান দীঘল কৰিব নিবিচাৰোঁ তাৰ আনচাৰ হ'ব এ ৰবাৰ্ট হুকে ঠিক আছে 2 নম্বৰ এইকেইটা পুৰণা মতলব 2026 চনত যোনকেইখন জিলাত হৈ আছে ডিষ্ট্ৰিক্টত হৈ আছে ক্লাছ 9ৰ এক্সাম তাৰ পৰা উঠাই দিয়া হৈছে এইকেইটা প্ৰশ্ন পিছৰ ATPৰ সম্পূৰ্ণ নাম কি ATPৰ সম্পূৰ্ণ নাম হৈছে অপশ্যন বি হৈছে শুদ্ধ 13 নম্বৰ আছে লেটিন ভাষাত চেলৰ অৰ্থ কি লেটিন ভাষাত চেলৰ অৰ্থ হৈছে স্মল ৰুম তোমালোকে ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়াম দুইটা ষ্টুডেণ্টে চাব পাৰা কাৰণ ইংলিছ আৰু আছামিজ দুইটাতে প্ৰশ্নবিলাক দিয়া আছে 14 নম্বৰ আৰু নাম্বাৰবিলাক উল্টা পুল্টা দিয়া আছে ঠিক আছে টাইপিঙত উল্টা পুল্টা হ'ল 1 2কে দিয়া নাই নাম্বাৰটো ইগনৰ কৰিবা তোমালোকে তলৰ কোনটো এটা দ্ৰৱ সংযোজন ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এ আৰু বি মানে দ্ৰব্য আৰু দ্ৰাৱক পিছৰ প্ৰশ্ন আছে 320 গ্ৰাম পানীত 40 গ্ৰাম নিমখ দ্ৰৱীভূত কৰা হৈছে তো ইয়াৰ পিছৰ প্ৰশ্ন হৈছে 1 মোল অক্সিজেনৰ কিমান ভৰ বহুত ইম্পৰ্টেণ্ট হয় হা 1 মোল অক্সিজেনৰ কিমান ভৰ এইটো হ'ব তোমাৰ 16 গ্ৰাম শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্নটো আছে KN0O3 যৌগটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে পটাছিয়াম নাইট্ৰেট 18 নম্বৰ প্ৰশ্ন কেলছিয়ামৰ সঠিক ইলেক্ট্ৰনিক সংযোজন কিমান এইটোৰ আনচাৰ হৈছে অপশ্যন নম্বৰ চি 19 নম্বৰ প্ৰশ্ন এল কোষত সৰ্বাধিক কিমান ইলেক্ট্ৰন থাকে এল কোষত সৰ্বাধিক কিমান ইলেক্ট্ৰন থাকে ইয়াৰ উত্তৰ হৈছে চি 8টা ইলেক্ট্ৰন থাকে 20 নম্বৰ প্ৰশ্ন চেডউইকে কোন চনত নোবেল বঁটা লাভ কৰিছিল ইয়াৰ উত্তৰ হ'ব 1935 অপশ্যন নম্বৰ চি 21 নম্বৰ প্ৰশ্ন পানীৰ উষ্ণতাক 373 কেল চেলচিয়ামৰ কিমান হ'ব এইটো হ'ব 100 ডিগ্ৰী চেলচিয়াছ অপশ্যন কেইটা কৈ যোৱা নাই অকল আনচাৰ কেইটা কৈ দিছোঁ তোমালোকে চাই যাবা আৰু টিক মাৰ্ক দি যাবা এইকেইটা তোমালোকৰ হৈ যোৱা 2026 চনত যোনখিনি সদ্য ঘোষিত এক্সামবিলাক হৈ আছে তাৰ পৰা প্ৰশ্ন উঠোৱা হৈছে 22 নম্বৰ প্ৰশ্ন এক বায়ুমণ্ডলীয় চাপ 1.01325 ইনটু কিমান হ'ব এইটো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 10 to the power 5 এইটো পিছৰ 23 নম্বৰ প্ৰশ্ন বৰফৰ গলনাংক SI এককত কিমান এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো আহিব পাৰে এইটো হৈছে 273.16 কে পিছৰ প্ৰশ্ন আছে তলৰ কোনটো উদ্ভিদ কলা ভাজক আৱৰণীয় ঘনকীয় আৱৰণীয় সংযোজক কলা ইয়াৰ উত্তৰ হ'ব ভাজক অপশ্যন এ হ'ব শুদ্ধ উত্তৰ পিছৰ প্ৰশ্ন হুইকেটাৰে জীৱ জগতক ৰাজ্যত ভাগ কৰিছে ইয়াৰ উত্তৰ হ'ব পাঁচটা ৰাজ্যত ভাগ কৰিছে এই ভাগবিলাক তোমালোকে ভালকে চাবা 27 নম্বৰ নিউক্লিয়াছৰ দুটা পৰ্টযুক্ত আৱৰণক কোৱা হয় আনচাৰ হ'ব চি
কোষ কেন্দ্ৰাৱৰণ এইচৰ প্ৰশ্ন হৈছে 28 নম্বৰ প্ৰশ্ন তেজৰ কোন উপাদানে ৰোগৰ বিৰুদ্ধে যুঁজ কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব WBC পিছৰ আছে স্থানীয় কলা কেই প্ৰকাৰ ইয়াৰ উত্তৰ হ'ব 3 অপশ্যন চি এটা পিছৰ প্ৰশ্ন এটা ৰকেটে কোন নীতিত কাম কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উত্তৰবিলাক তলত দিয়া আছে ভিডিঅ'টো ৰখাই কেনে তোমালোকে চাব পাৰা আৰু স্কিপ নকৰিবা একেটা MCQ তোমালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ঠিক আছে 32 নম্বৰ পৃথিৱীৰ বাবে মহাকাশজনিত ত্বৰণ হৈছে অপশ্যন নম্বৰ চি 9.8 ms-2 পিছত আছে 33 নম্বৰ কৰ্মৰ গাণিতিক প্ৰকাশ হৈছে অপশ্যন নম্বৰ বি পিছৰ শক্তিৰ SI একক কি শক্তিৰ SI একক হৈছে অপশ্যন নম্বৰ এ 35 হৈছে ভৰৰ 1 kg আৰু গতিশীল 1 যে হলে কি হ'ব ইয়াৰ উত্তৰ হৈছে 1.4 ms বলৰ SI একক কি 37 বলৰ SI একক কি ইয়াৰ উত্তৰ হৈছে চি নিউটন 38 নিউটনৰ গতিৰ সূত্ৰ কেইটা ইয়াৰ উত্তৰ হৈছে 3টা ধ্ৰুৱ বল দিলে বস্তু কি হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে ত্বৰণ হয় 40 নম্বৰ প্ৰশ্ন পৰ্যায়কালৰ SI একক হৈছে ছেকেণ্ড অপশ্যন নম্বৰ চি 41 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা সোণাৰ সম্পূৰ্ণ নাম হৈছে অপশ্যন এ এইটো আহিছে মানে এইটো আহিব পাৰে অপশ্যন নম্বৰ এ হৈছে শুদ্ধ পিছৰ 42 নম্বৰ প্ৰশ্ন কম্পানাংকৰ SI একক কি এইটো হ'ব অপশ্যন নম্বৰ বি পিছৰ SI ইউনিট অফ মানে ত্বৰণৰ SI একক হৈছে ms-2 চাবা বেগৰ SI একক অপশ্যন নম্বৰ বি হৈছে শুদ্ধ 51 1 মোলৰ অক্সিজেনৰ কিমান ভৰ এইটো হৈছে 16 গ্ৰাম পিছত আছে কোষ কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰবাৰ্ট হুক পিছৰ আছে ATPৰ সম্পূৰ্ণ নাম কি ইয়াৰ অপশ্যন হ'ব ATPৰ সম্পূৰ্ণ নাম হৈছে বি নম্বৰ শুদ্ধ উত্তৰ লেটিন ভাষাত চেলৰ অৰ্থ কি লেটিন ভাষাত চেলৰ অৰ্থ হৈছে স্মল ৰুম এইটো আহিছে বাৰু 56 নম্বৰ নিউক্লিয়াছৰ দুটা পৰ্টনযুক্ত আৱৰণক কোৱা হয় অপশ্যন নম্বৰ চি তেজৰ কোন উপাদানে ৰোগৰ বিৰুদ্ধে যুঁজ কৰে 65 দীঘলীয়া আৰু আকস্মিক ৰোগৰ সঠিক জোৰ হৈছে তোমাৰ অপশ্যন নম্বৰ এ এলিফেণ্টিছ আৰু মেলেৰিয়া পিছৰ 66ত আছে যক্ষ্মা কোন অংশত হয় এইটো হ'ব তোমাৰ লাঞ্চত মানে হাওঁফাওঁত হয় যক্ষ্মা পিছৰ 67 নম্বৰ আছে ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ এটা আহে এইটো লেশ্যনৰ এনেকা প্ৰশ্নবিলাকে আহে চাবা তো ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ হৈছে তোমাৰ গোটেইকেইটা কমন এইডছ ইনফ্লুৱেঞ্জা অল অফ দিছ গোটেইখিনি পিছত জণ্ডিছ কোন অংগত হয় এইটো অংগ নহয় অংশ তালিকা হা টাইপিঙত ভুল হ'ল জণ্ডিছ কোন অংশত হয় এইটো হ'ব তোমাৰ লিভাৰত জণ্ডিছ অংশত হয় পিছৰ 70 নম্বৰ শীতকালীন শস্য কোনকেইটা ৰবি শস্য হৈছে শীতকালীন শস্য ইয়াৰ ওপৰতো বহুতকেইটা কুৱেশ্যন অহা দেখিছোঁ 2026ত আহি আছে যোনকেইটা পুৰণা এইবাৰ 2026ত এক্সাম দি আছে ষ্টুডেণ্টে একেটা প্ৰশ্নৰ ওপৰত
আহা মই এনেকুৱা প্ৰশ্ন মানে খুব আহা দেখা পাই আছোঁ। পিছৰ 71 নম্বৰ প্ৰশ্ন হৈছে পটাছিয়ামৰ চিহ্নটো হৈছে অপশ্যন নম্বৰ চি কে। পিছৰ আছে এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা। এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা। এ স্তম্ভত আছে তোমাৰ বল, কৰ্ম, শক্তিৰ হাৰ, শক্তি, আৰু বি স্তম্ভত আছে ৱাট, জুল, নিউটন। ঠিক আছে, একেটা মিলাব লাগে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ। শুৰু কৰি দিছোঁ, পুৰা প্ৰশ্নটোৱে চাব পাৰিবা তোমালোকে। ভিডিঅ'টো ৰখাই কিনে আনচাৰবিলাক চেক কৰি ল'বা। পিছৰ